অঞ্চল বসমতাৰীয়ে মোক কমেণ্ট কৰিছিলে। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো বন্ধুসকল, কেইদিনমান আগতে মই ছেকেণ্ড হেণ্ড এল্টো এখন ল'লোঁ। তো ছেকেণ্ড হেণ্ড এল্টোখন লওঁতে মই কি চালোঁ আৰু এল্টোখন কিমান মডেল হয়, কিমান চনৰ হয়, কিমান কিলোমিটাৰ চলিছে আৰু লওঁতে মই কি চালোঁ আৰু কিমান টকা প্ৰাইচ দিলোঁ, সকলো কথা আপোনালোকক শ্বেয়াৰ কৰিম এই ভিডিঅ'তে। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। তো বলক প্ৰথমতে আমি বাহিৰৰ পৰা ষ্টাৰ্ট কৰোঁ। তো বন্ধুসকল, প্ৰথম কথা চালোঁ মই এই যোনটো প্ৰিণ্টটো অৰিজিনেল হয় নে ক'ৰবাত প্ৰিণ্ট কৰা আছে, এইটো সকলোখিনি চালোঁ, ঘূৰি পকি চালোঁ, কাৰখনৰ চাৰিওফালে ঘূৰি পেলাই চালোঁ, সকলো ফালে অ'কে লাগিলে মোক। আৰু চালে আপোনালোকে গম পাই যাব, যদি আপোনালোকে কেতিয়াবা ডিলাৰত যায় চালে গম পাই যাব অৰিজিনেল প্ৰিণ্ট নে ডুপ্লিকেট প্ৰিণ্ট। আপুনি নোৱাৰিলেও 2-4জনক যদি লৈ যায় তেতিয়াহ'লে গম পাই যাব। তাৰপিছত মই চালোঁ কাৰখন ক'ৰবাত এক্সিডেণ্ট বা ক'ৰবাত ঠুকিছিলে নেকি, সেইটো চালোঁ। সেইটো চোৱাৰ কাৰণে মই প্ৰথমতে সকলো গ্লাছতে এই চিম্বলটো আছে। যদি এক্সিডেণ্টেল থাকে এই চিম্বলটো নাথাকিব, কাৰণ এক্সিডেণ্টেল হ'লে এই চিম্বল থকা গ্লাছ নাপায়। তাৰপিছত চাৰিওফালে চালোঁ, চাৰিওফালে অ'কে আছে। তাৰপিছত বাহিৰত বনেটকেইটা চালোঁ, ক'ৰবাত বেকা বেকি হৈ আছে নেকি। আৰু এটা বস্তু চালোঁ মই, কাৰখন খুলি পেলাই চাৰিওটা দৰজাৰ এই বস্তুটো চালোঁ। এই বস্তুটো আপোনাৰ চাওক, এইটো যোনটো কোম্পানীৰ ফালৰ পৰা মৰা আহে এই টিকটো, আৰু যদি লগা থাকে এক্সচেঞ্জ কৰিলে এই বস্তুটো পোৱা নাযায়। চবেই কয়, মোৰ এক্সপিৰিয়েঞ্চত আৰু ইউটিউবৰ ভিডিঅ' চোৱাৰ এক্সপিৰিয়েঞ্চত চবেই কয় এইটো, আৰু যোনবিলাক মেকানিক আছে মেকানিকৰ সকলোৱে কয়। মই 4টা দৰজাৰে এই বস্তুকেইটা চালোঁ, সকলোখিনি অ'কে আছে। কালাৰটো কালাৰ গৈছে নে, কালাৰ ডিছকালাৰ হৈছে নে, এইকেইটা চালোঁ, সকলোখিনি মোক অ'কে লাগিলে। তাৰপিছত মই চালোঁ টায়াৰ কিমান পাৰ্চেণ্টেজ গৈছে। ইয়াত চাওক, টায়াৰটো গৈছে লগভগ 50%ৰ ওপৰতে গৈছে, চলিছে কেইবাদিনো। তাৰপিছত তলফালে চালোঁ, বাহিৰত চালোঁ, এইকেইটা মই চাব পাৰোঁ, মানে মই চালোঁ নিজেই। বাকী টায়াৰ মই চাৰিওফালে চালোঁ, গ্লাছ চালোঁ, ইফালে চব সকলোখিনি চালোঁ, সকলোখিনি অ'কে লাগিলে। তাৰপিছত যিটো ভিতৰৰ বস্তু, ইঞ্জিনটো মই চাব নাজানো, কাৰণ মই ফাৰ্ষ্ট কাৰ লৈ আছোঁ, আগে পিছে চলোৱা নাই। হয়তো কিছুমানে চলাব পাৰে, তেখেতসকলে জানিব পাৰে, কিন্তু মইতো চলোৱা নাই। সেইকাৰণে মই 2জন ড্ৰাইভাৰক লগত লৈ গ'লোঁ, এজন মেকানিক আৰু ড্ৰাইভাৰক। তাৰপিছত তেখেতসকলে চালে কি মই দেখাই আছোঁ। ফ্ৰণ্টৰ ইঞ্জিনটো চালে, ইঞ্জিনত কি চাব লাগে মোক দেখাই দিলে। বনেটটো খোলাৰ পিছত এইটো বনেট দেখালে, ইয়াত চেঞ্জ কৰা আছে নাই, আৰু এই দাগিটো মোক দেখালে। যদি ইয়াত চেঞ্জ কৰা থাকে, এই দাগিটো কোম্পানীৰ ফালৰ পৰা আহে, কোনেও নিজৰ হিচাপত এইটো বহাব নোৱাৰে। প্লাছ এই চাইডে আৰু এই চিলটোও নাথাকে মানে। তো এইটো চোৱাৰ পিছত গম পালোঁ যে এইটো ক'ৰবাত গাড়ীটো একো হোৱা নাই, একো মানে এক্সিডেণ্ট এনেকুৱা ধৰণৰ কিবা একো হোৱা নাই। তাৰপিছত ইঞ্জিন ষ্টাৰ্ট কৰাৰ পিছত এই সকলোখিনি চালে, ফিতাবিলাক চালে, ফিতাবিলাক ক'তো দাগি ভাগি একো হোৱা নাই। কিন্তু বেটাৰীটোৰ কথা কৈ দিছিলে যে বেছি দিন, হয়তো 1-1.5 বছৰত চেঞ্জ কৰিবলগীয়া হ'ব পাৰে। বাকী সকলোখিনি ষ্টাৰ্ট দি পেলাই ইঞ্জিনৰ কঁপনিবিলাক সকলো চালোঁ, যি চালে মোক দেখাই দিলে, সকলোখিনি অ'কে আছে বুলি ক'লে। তাৰপিছত এজনে আহি ষ্টাৰ্ট কৰিলে, কিমান কিলোমিটাৰ চলিছে বুলি ক'লে। আৰু ইয়াৰ মডেলটো হয় LXi, এল্টো LXiত কিছুমান ফেচিলিটি নাথাকে আৰু VXiত কিছুমান ফেচিলিটি থাকে। এইখন হৈছে LXi। কৰাৰ পিছত কিমান কিলোমিটাৰ চলিছে ইয়াত দেখা দিব। বৰ্তমান 42,981 কিলোমিটাৰ চলিছে। আৰু ইয়াত ভিতৰত চালোঁ, ব্ৰেক কিটাল চালে কিমান ক্ষয় গৈছে, ব্ৰেক, এক্সিলেটাৰ আৰু গিয়াৰ ক্লাছবিলাক চালে কিমান ক্ষয় গৈছে। তাৰপিছত এইকেইটা চালে। বাকী AC ইফালে ৰানিং আছে, AC চেক কৰি চালোঁ, অ'কে আছে, AC অ'কে আছে, মিউজিক চিষ্টেমো অ'কে আছে, মিউজিক চিষ্টেমো চালোঁ। আৰু প্লাছ দুটা ইয়াত পাৱাৰ উইণ্ড' আছে, দুফালে 2টা পাৱাৰ উইণ্ড' আছে, এইফালে এটা পাৱাৰ উইণ্ড', এইফালে এটা পাৱাৰ উইণ্ড'। আৰু বন্ধুসকল, পিছফালে হৈছে মেনুৱেল উইণ্ড'। গিয়াৰ লিভাৰটো চালোঁ, ইফালে সিফালে কৰি চালোঁ, সকলো অ'কে আছে। এইটো চাব লাগে যে কিমান ক্ষয় হৈছে, কিমান নাই হোৱা। এইটো চালেও গম পোৱা যায় যে গাড়ীখনৰ বয়স হৈছে, কিন্তু মিটাৰটো এক্সচেঞ্জ কৰিছে। এইটো সকলো গিয়াৰবিলাক চেঞ্জ কৰি চালে অ'কে আছে, সকলো ইয়াত দেখা পাই যাব অ'কে আছে। তাৰপিছত এইটো চালোঁ, এইটো চোৱাৰ পিছত বাকী লাইটকেইটা চেক কৰিলোঁ, লাইটকেইটা সকলো অ'কে আছিলে।
আৰু একো নাই, চাবিটো মই অফ কৰি দিলোঁ। ইণ্ডিকেটাৰ সকলো জ্বলাই পেলাই মই চেক কৰিলোঁ, অ'কে আছিলে, চবকেইটা অ'কে আছিলে। চাওঁ এইটো কাম কৰি আছে নাই। তাৰপিছত এইটো খুলিলোঁ, তাৰপিছত পিছফালৰ ডিকিটো খুলিলোঁ, খুলি মই চেক কৰি চালোঁ। ইয়াত ডিকি খোলাৰ পিছত মই ইয়াত চেক কৰি চালোঁ, অ'কে আছে সকলোখিনি। এয়া চাওক এনেকুৱা চিষ্টেমত। তো বন্ধুসকল, আপোনালোকে আন্দাজ কৰকচোন এই গাড়ীখনৰ প্ৰাইচ কিমান মান হ'ব পাৰে আৰু মই কিমানত লৈছোঁ। আপোনালোকক প্ৰুফ দেখাই দিম, প্ৰুফৰ সৈতে। তাৰপিছত এইটো অ'কে আছে, এইটো মই বন্ধ কৰি দিলোঁ। তাৰপিছত তেলৰ টেংকি ইফালে চালোঁ, তেলৰ টেংকি অ'কে আছে। আৰু গাড়ীখন চাইডৰ পৰা চাবলৈ এনেকা লুক লাগিলে মোক প্ৰথমতে পচন্দ হৈ গ'ল। তাৰপিছত দাদা এজনক চলাই চাব ক'লোঁ, চলাই পেলাই 2 কিলোমিটাৰমান ৰাউণ্ড মাৰি আহিলোঁ। ষ্টাৰ্টতে গম পাই যায় বুলি ক'লে। তাৰপিছত ক'লে যে নাই, গাড়ীখন অ'কে আছে, তুমি এইটো গাড়ীটো পাৰচেছ কৰিব পাৰা। তো বন্ধুসকল, এইখন গাড়ীৰ প্ৰাইচ কিমান লৈছে আপোনালোকক মই ক'ব গৈ আছোঁ। তাৰ আগতে এটা কথা ক'ব গৈছোঁ, মই OLX-ত চালোঁ, তেজপুৰ ডিলাৰ, গুৱাহাটী ডিলাৰ, লখিমপুৰ ডিলাৰতো মই ফোন কৰি সুধিলোঁ এনেকুৱা গাড়ীৰ প্ৰাইচ কিমান হ'ব। তো তেখেতসকলে ক'লে, কিছুমান জেগাত ক'লে 3,55,000, 3,95,000, 4 বছৰীয়া গাড়ী। যিহেতু এই গাড়ীৰ মডেলটো মই ক'ব পাহৰি গৈছোঁ, এই গাড়ীখনৰ হৈছে 2020 লাষ্ট ডিচেম্বৰৰ। গতিকে এই গাড়ীখনৰ বয়স হৈছে মাত্ৰ 4 বছৰ। 5 বছৰীয়া গাড়ী ডিলাৰত খোজোতে 4 লাখ বা 3,95,000, 3,55,000। তো মোৰ ওচৰৰে দাদা এজন গাড়ী বিক্ৰী কৰে, নতুন নতুন ডিলাৰ খুলিছে। তো দাদাজনক কণ্টেক্ট কৰাৰ পিছত মানে গাড়ীখনৰ প্ৰাইচ তেখেতেও কৈছিলে যে 3,25,000 টকা লাগিব। লাষ্টত গৈ মই ল'লোঁ 2,85,000ত। তো গাড়ীখন কেনেকা আছে, ইমান প্ৰাইজত মই গাড়ীখন ভাল পাইছোঁ নে ঠিকে পাইছোঁ। কিন্তু বৰ্তমান মই চলাই আছোঁ 8 দিনমান হৈ গ'ল, তো একো প্ৰব্লেম হোৱা নাই। সেয়ে মই মোৰ এক্সপিৰিয়েঞ্চত ভিডিঅ' বনাই আছোঁ। গাড়ীখন চলাবলৈ ঠিকেই লাগিছে, কিন্তু প্ৰাইচটো আপোনালোকৰ মতে বেছি হৈছে নে ঠিকে হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। ভিউৱাৰ্ছসকল, দাদাজনৰ লগত অলপ কথা পাতি লওঁ, যিজন দাদাৰ পৰা মই এই কাৰখন লৈছোঁ। আৰু য'ৰ পৰা কাৰ লৈছোঁ তাত ৰিফাইনেন্সো হৈ যায়। 1 লাখ টকাৰ ওপৰত যদি গাড়ীখনৰ দাম হয়, তো গাড়ীখন ৰিফাইনেন্সো হৈ যায়। এইটোৰ ফেচিলিটি বৰাবৰ আছে। আৰু প্লাছ হোম ডেলিভাৰীও দিয়ে, মোক হোম ডেলিভাৰী আহি দি গৈছে। তো দাদাজনৰ লগত অলপ কথা পতাই দি বলক। কাৰখন এইখন মোক ঘৰতে আনি দিছে, ঘৰতে ডেলিভাৰী, হোম ডেলিভাৰী দিছে। তাৰপিছত ইয়াত সকলোৱে পইচা কাউণ্টিং কৰি আছে, যিমান টকাৰ কথা কৈছিলে কিমান টকা পাইছে নাই কাউণ্টিং কৰি আছে। লগত চবেই আছে, সুৰজিত আছে, মোৰ লগৰো আছে, বাকী এজন আছে পাৰ্টনাৰ, চবেই আছে ইয়াতে। কাৰখন লোৱাৰ যিবিলাক প্ৰচেছ আছিলে সেই প্ৰচেছটো কমপ্লিট কৰিলোঁ। কমপ্লিট কৰাৰ পিছত টকাবোৰ দিয়া হ'ল। বাকী RC-টো কেইদিনত আহিব বাবা? RC এনেতো 2 দিনতে আহি যায়। তোমাৰ অলপ প্ৰচেছিঙত থাকিলেও 3-4 দিনত পাই যাব। 3-4 দিনত ফুল গেৰাণ্টি পাই যাব। টকাটো পুৰা পালে? পালো। টকা আপোনাৰ কিমান পালে? মই পালো 2,85,000 টকা। 2,85,000 টকা ট্ৰান্সফাৰ কৰি মেলিটো এইটো মিলোৱা আছিলে যে 2,85,000ত আপুনি ট্ৰান্সফাৰ কৰি ক্লিয়াৰ কৰি দিম। হ'ব। কাগজ কি কি দিলে? মই ইন্সুৰেন্স আছে 1 বছৰ, পলিউশনো 1 বছৰ আছে। পলিউশনো 1 বছৰ আছে। আৰু লগত RC পালো। নতুন RC-টো বাই পোষ্ট আহিব নে অনলাইন? নাই, অনলাইন। অনলাইন আহিব, তুমি নিজে ডাউনলোড কৰি ল'ব পাৰিবা। ঠিক আছে, হ'ব। নাম্বাৰটো একে থাকিব, ৰেজিষ্ট্ৰেচন নাম্বাৰ একে থাকিব, ৰেজিষ্ট্ৰেচন নাম্বাৰ একে থাকিব, খালি এড্ৰেছ চেঞ্জ হ'ব। যদি কাৰ কোনোবাই ল'ব বিচাৰে তো যোগাযোগ কৰিলে হ'ল। যোগাযোগ কৰিব পাৰে, ভাল গাড়ীয়ে কিনো আমি চাই মেলি। এজনৰ নাম হৈছে বাবা, আমাৰ গাঁৱৰে হয়। নতুন নতুন ডিলাৰ খুলিছে, যিহেতু সেইকাৰণে কমসে কম দামত, মানে কমসে কম প্ৰফিট ৰাখি পেলাই গাড়ী দিব বিচাৰিব। কাৰণ এতিয়া বৰ্তমান ডিলাৰটো নতুন হৈ আছে, সেইবাবে। তো যোগাযোগ কৰিলে তলত ডেছক্ৰিপশ্যন বক্সত নাম্বাৰ দিয়া আছে, তাৰ পৰা আপোনালোকে যোগাযোগ কৰিব পাৰে। অঞ্চুল বসমতাৰীয়ে মোক কমেণ্ট কৰিছিলে ডিউক 350cc বাইক দেখাবৰ কাৰণে। অঞ্চুল বসমতাৰী, প্ৰথমতে তোমাক ধন্যবাদ, কাৰণ তুমি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট কৰিছা, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। বৰ্তমান আমি যিটো কৈছিলে ডিউক 350cc বৰ্তমানলৈকে অহা নাই। মোৰ হিচাপে ডিউকতকৈ কাৰ এখনেই ভাল, বতাহ বৰষুণৰ কাৰণে ছেফটি হৈ যায়। চিন্তা কৰি চাবা, মোৰ ডিচিশ্যনটো ডিউক লোৱাতকৈ তুমি কাৰ এখনে লোৱা, যদি তোমাৰো মতামত থাকে। যেতিয়া মই ডিউক 350cc ছেকেণ্ড হেণ্ড বাইক ভাল কণ্ডিশ্যনত পাম, ভিডিঅ' বনাই আপলোড কৰি মোৰ ভিডিঅ'টো চাই থাকিবা। যিসকল বন্ধুৱে নতুন আহিছে মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ে। তো আজিলৈকে ইমানেই, টাটা বাই বাই।